हिमाद्री स एव दक्षिणम वर्षम तत् भारतम नाम भारती यत्र सन्तति সেইখন দেশ যি সমুদ্ৰৰ উত্তৰে আৰু বৰফাবৃত হিমালয়ৰ দক্ষিণে অৱস্থিত সেইখন দেশৰ নাম ভাৰত আৰু ইয়াতে ভাৰতৰ উত্তৰপুৰী আমিবোৰে বাস কৰোঁ ভাৰতবৰ্ষত আজিৰ দিনটো ভাৰতবৰ্ষ আৰু ভাৰতবাসীৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন 1950 চনৰ 26 জানুৱাৰী দিনটো আছিল স্বাধীন ভাৰতৰ প্ৰথম গণৰাজ্য দিৱস 1950 চনৰ পৰা প্ৰতি বছৰে 26 জানুৱাৰী দিনটো মহা সমাৰোহৰ মাজেৰে গণৰাজ্য দিৱস হিচাপে উদযাপন কৰি অহা হৈছে শ্ৰদ্ধা ৰাইট ব্ৰিটিছ শাসন উফৰাই পেলাবলৈ ভাৰতবাসী এক অভূতপূৰ্ব সংগ্ৰামত অৱতীৰ্ণ হৈছে এই সংগ্ৰাম ত্যাগ আৰু অহিংসাৰ সংগ্ৰাম আছিল ভাৰতৰ শতসহস্ৰ নৰনাৰীয়ে সকলো সুখ জলাঞ্জলি দি এই সংগ্ৰামত জপিয়াই পৰিছিল জাতিৰ পিতা মহাত্মা গান্ধী লোকমান্য বাল গংগাধৰ তিলক লালা লাজপত ৰায় জৱাহৰলাল নেহেৰু সুভাষ বসু আদিৰ নাম এই সংগ্ৰামৰ লগত চিৰদিনৰ বাবে জড়িত হৈ ৰ'ল যিসকল মহান ভাৰতীয়ৰ আত্মত্যাগৰ বিনিময় আমি স্বাধীনতা লাভ কৰিবলৈ সক্ষম হলো সেই পুণ্যাত্মাসকলক আজিৰ দিনটোত শ্ৰদ্ধাৰে স্মৰণ কৰিলো ভাৰতবৰ্ষই স্বাধীনতা এদিনতে লাভ কৰা নাছিল এক দীঘলীয়া অহিংস আন্দোলনৰ ফলশ্ৰুতিত আমি স্বাধীনতা লাভ কৰিলো মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত চলা অহিংস আন্দোলনৰ প্ৰভাৱ ভাৰতৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো ব্যাপক ৰূপত পৰিছিল অসমতো ভাৰতৰ স্বাধীনতাৰ হকে বহুজনে প্ৰাণ আহুতি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল আপোনালোকে সকলোৱে জানে যে 1942 চনৰ 20 ছেপ্টেম্বৰৰ দিনা ভাৰতৰ অহিংস স্বাধীনতা আন্দোলনত যোগ দি ব্ৰিটিছ চৰকাৰৰ ইউনিয়ন জেক নমাই ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিবলৈ গৈ এইখন ঢেকিয়াজুলিতে 13 জনকে ব্যক্তিয়ে আত্মবলিদান দিয়ে তেওঁলোকৰ মাজত আছিল শহীদ মনবৰনাথ শহীদ তিলেশ্বৰী বৰুৱা শহীদ কুমলী দেৱী শহীদ কুহুলী দেৱী শহীদ সৰুনাথ চুতীয়া শহীদ মুবিৰাম কোচ শহীদ ৰতন কছাৰী শহীদ লেৰেলা কছাৰী শহীদ দয়াল পানিকা শহীদ মংগল কুৰকু আৰু শহীদ মণিৰাম কছাৰী তেওঁলোকৰ বলিদানৰ গৌৰৱেৰে গৌৰৱান্বিত আমি শহীদ নগৰী ঢেকিয়াজুলিবাসী স্বাধীনতা লাভৰ পাছত নতুন সংবিধানৰ পাণ্ডুলিপি কমিটিয়ে 1948 চনৰ 21 জানুৱাৰী তাৰিখে গণপৰিষদৰ সভাপতিৰ ওচৰত পাণ্ডুলিপি দাখিল কৰে 3 বছৰৰ চিন্তা চৰ্চাৰ অন্তত 1950 চনৰ 26 জানুৱাৰী তাৰিখে এই সংবিধান কাৰ্যকৰী হয় লগে লগে সেই তাৰিখৰ পৰা ভাৰত এখন সাৰ্বভৌম লোকতান্ত্ৰিক গণৰাজ্যত পৰিণত হয় 1930 চনত ভাৰতবাসীয়ে পূৰ্ণ স্বাধীনতাৰ দাবীত 26 জানুৱাৰী দিনটোক স্বাধীনতা গণৰাজ্য দিৱস হিচাপে পালন কৰিছিল বাবে এই পবিত্ৰ দিনটোত ভাৰতীয় সংবিধান কাৰ্যকৰী কৰা হয় প্ৰশাসনিক সংস্কাৰ সাধন কৰাৰ উদ্দেশ্যে অসমৰ প্ৰশাসনিক খণ্ডৰ নৱতম সংযোজন হৈছে ঢেকিয়াজুলি সমজিলা 5 অক্টোবৰ 2024 তাৰিখে ঢেকিয়াজুলি সমজিলা আনুষ্ঠানিকভাৱে শুভোদ্বোধন কৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ জলসিঞ্চন আদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত অশোক সিংহল ডাঙৰীয়াই এই সমজিলাৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ ৰূপায়ণ হলে সমজিলাখন উন্নয়নৰ দিশত আৰু এখোজ আগুৱাই যাব বুলি আমি বিশ্বাস কৰোঁ আজিৰ এই শুভদিনত মই ৰাজ্যক কথা দিব বিচাৰিছো যে ঢেকিয়াজুলি সমজিলা ৰাজ্যৰ ভিতৰতে সকলো দিশৰ পৰা এখন আগশাৰীত সমজিলা হিচাপে গঢ় দিয়াৰ বাবে আমি অন্তঃকৰণেৰে কাম কৰি যাম